বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ সাজু হওক আপুনি, কিয়নো দিনতেই অন্ধকাৰ হৈ পৰিব বিশ্বৰ কেইবাটাও প্ৰান্ত। আৰু মাত্ৰ কেইটামান মুহূৰ্ত, ইয়াৰ পাছতেই বিশ্ব সাক্ষী হ'ব এই বিশেষ সময়ৰ, কিয়নো 12 আগষ্টত বিশ্ব সাক্ষী হ'ব বিৰল মহাজাগতিক পৰিঘটনাৰ। 2 মিনিটতকৈ অধিক সময়ৰ বাবে অন্ধকাৰ হৈ পৰিব বিশ্বৰ কেইবাটাও প্ৰান্ত। 2026 চনৰ এই সময়খিনিলৈ অপেক্ষা কৰিছে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা জ্যোতিৰ্বিজ্ঞানীসকল, কিয়নো আগষ্টৰ 12 তাৰিখে বিশ্বৰ কেইবাটাও প্ৰান্তত দেখিবলৈ পোৱা যাব পূৰ্ণগাস সূৰ্যগ্ৰহণ, অৰ্থাৎ টোটেল সোলাৰ এক্লিপছ। পৃথিৱী আৰু সূৰ্যৰ মাজত চন্দ্ৰমা আহি যোৱাৰ বাবেই সূৰ্যগ্ৰহণৰ সৃষ্টি হয়, আৰু এই পূৰ্ণগাস সূৰ্যগ্ৰহণৰ সময়ত সূৰ্য আৰু পৃথিৱীক সম্পূৰ্ণৰূপে চন্দ্ৰই ঢাকি পেলায়, আৰু ইয়াৰ ফলত দিনতেই অন্ধকাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব। ইউৰোপ আৰু স্কেণ্ডিনেভিয়ান দেশসমূহত এই সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা যাব। গ্ৰীণলেণ্ড, নৰৱে, ৰাছিয়া, স্পেইন আৰু পৰ্তুগালত দেখিবলৈ পোৱা যাব পূৰ্ণগাস সূৰ্যগ্ৰহণ। এই দেশসমূহত সূৰ্যোদয়ৰ ঠিক আগে আগে 2 মিনিটতকৈ অধিক সময়ৰ বাবে অন্ধকাৰ হৈ পৰিব সমগ্ৰ বিশ্ব, অৰ্থাৎ দিনতেই সৃষ্টি হ'ব অন্ধকাৰ সদৃশ পৰিৱেশৰ। ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ কিছু প্ৰান্তৰ পৰাও দেখিবলৈ পোৱা যাব এই সূৰ্যগ্ৰহণ। অৱশ্যে পৰিতাপৰ কথাটো হৈছে ভাৰতৰ পৰা আপোনালোকে এই সূৰ্যগ্ৰহণ দেখা নাপায়, কিয়নো ভাৰতীয় সময় অনুসৰি নিশা 9:04 পৰা নিশা 1:28 থাকিব এই সূৰ্যগ্ৰহণৰ সময়। গতিকে ভাৰতত পোনপটীয়াকৈ সূৰ্যগ্ৰহণ দেখা পোৱা নাযাব। ভাৰতৰ লোকসকলে অনলাইন ষ্ট্ৰীমিঙৰ জৰিয়তেই বিশ্বৰ আন প্ৰান্তৰ এই সূৰ্যগ্ৰহণ চাব পাৰিব, কিন্তু এই সূৰ্যগ্ৰহণ অতিকৈ বিৰল। দিনৰ ভাগত হোৱা এক পূৰ্ণগাস সূৰ্যগ্ৰহণ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে অনলাইনত চাব পাৰিব। কিন্তু 12 আৰু 13 আগষ্টৰ এইকেইটা দিন কেৱল সূৰ্যগ্ৰহণতে সীমাবদ্ধ নহয়, এই 2টা দিনত আন কেইবাটাও ঘটনা সংঘটিত হ'ব। 12 আৰু 13 আগষ্টৰ নিশা আকাশত হ'ব উল্কাপিণ্ডৰ বৰষুণ। এই উল্কাপিণ্ডৰ বৰষুণ মাজনিশা আপোনালোকে দেখিবলৈ পাব। মাজনিশা আকাশত চালে এনেকুৱা বহু উল্কাপিণ্ড এইদৰে নামি অহা পৰিলক্ষিত হ'ব, আৰু এই উল্কাপিণ্ডৰ বৰষুণ চাবলৈ বহু লোকে মাজনিশা আকাশলৈ চাই থাকিব। বতৰ ফৰকাল হ'লে আপোনালোকেও দেখা পাব এই উল্কাপিণ্ডৰ বৰষুণ। ইফালে এই 2টা দিনৰ ভিতৰতেই 6টাকৈ গ্ৰহ একে শাৰীতে থাকিব নিশাৰ ভাগত। বৃহস্পতি, শুক্ৰ, শনি, বুধ, নেপচুন আৰু প্লুটো, এই 6টা গ্ৰহ একে শাৰীতে থাকিব। আনহাতে খালী চকুৰে দেখা পোৱা যাব বৃহস্পতি, শুক্ৰ, শনি আৰু বুধক। এইদৰে 2026 12 আৰু 13 আগষ্ট বিশেষভাৱে চৰ্চিত হৈ পৰিছে। এটা নহয়, 3টাকৈ বিৰল মহাজাগতিক পৰিঘটনা দেখা পাব বিশ্ববাসীয়ে, আৰু তাৰ বাবে বিশ্বৰ জ্যোতিৰ্বিজ্ঞানীসকলে এই দিনকেইটাৰ ওপৰত নজৰ ৰাখিছে। গতিকে আপুনিও সাজু হওক 12 আগষ্টৰ নিশাৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে এই পূৰ্ণগাস সূৰ্যগ্ৰহণৰ দৃশ্য চাবলৈ, বা নিশাৰ ভাগত ফৰকাল আকাশত আপোনালোকে দেখা পাব উল্কাপিণ্ডৰ বৰষুণ। 24 পৰা 48 ঘণ্টাৰ ভিতৰতেই এনেকুৱা বিৰল মহাজাগতিক পৰিঘটনা সংঘটিত হোৱাৰ ক্ষণ বিশ্ববাসীলৈ খুব কমহে আহে। গতিকে এই 2টা দিন আপোনালোকে ভুলতো মিছ নকৰিব। ব্যুৰ' ৰিপৰ্ট, পালছ নেটৱৰ্ক।